এটা বিশেষ কথা ক'বলৈ আহিল, মানে মনৰ কথা। এইফালে মোৰ একদম চৰ্দি লাগি মাত বহি নাকেৰে উশাহ ল'ব নোৱাৰোঁ, চকু পানী টুপ টুপকৈ বৈ আছে। সেইকাৰণে এটা মনলৈ কথা আহিল, ভাবিলোঁ শ্বেয়াৰ কৰোঁ। এতিয়া সময় হৈছে 11:15 আৰু মোৰ ল'ৰা এইফালে শুই আছে, এইফালে মোৰ ল'ৰা শুই আছে পুৰা টোপনি, কিন্তু মই শুব পৰা নাই। মানে মোৰ নাক বন্ধ, উশাহ লৈ এনেকৈ শুব পাৰিছোঁ। মানে এটা কথা মনত আহিলে, মানে ফিল কৰোঁ, অনুভৱ কৰোঁ। এতিয়া মোক কালে মনত পৰিছে জানে, মালে। নিজে মাক হ'লোঁ, কিন্তু তথাপিও মানে মই নিজে সৰু যেন এতিয়াও এনেকুৱা লাগে। কোনোবা সময়ত সৰু হৈ থাকিব মন যায় এতিয়াও। মানে যেতিয়া মোৰ গা বেয়া হয় আগতে, মোক মানে মাক লাগিবই, লগত মাক লাগিবই। চাগে প্ৰত্যেকৰে হয় এনেকুৱা, যে গা বেয়া হ'লে নিজৰ মাকজনীগৰাকীক কাষত বিচাৰে চবেই, মানে মাক লাগিবই, হয়নে? চবৰে হয়। কিন্তু এতিয়াও ভাবকচোন, এতিয়াও মই মাক হ'লোঁ, তথাপিতোচোন মনটো এতিয়াও মাকে বিচাৰি আছে। মানে মাৰ সমান কোনো হ'ব নোৱাৰে পৃথিৱীত, হয়। আৰু কি কৰে জানে, আমাৰ চৰ্দি জ্বৰ যেতিয়া হয়, আমাৰ মাহঁতে কি কৰিছিলে, যে চৰিয়া এটাত পানী ল'ব, গৰম পানী ল'ব, তাৰপিছতে তাতে অকণমান নিমখ দিব, ভৰি দুখন তাত সুমুৱাই ৰাখিবলৈ দিব, তাৰপিছতে পূৰা গৰম পানীৰে ভৰি ধুৱাই মোজা পিন্ধাই দিব, তাৰপিছত বিচনাত কম্বল বা লেপ লৈ শুৱাই দিব, তেল পূৰা মালিচ কৰি। পিছদিনালৈ ভাল হৈ যায় আমাৰ, হয়নে? আপোনালোকে এনেকুৱা কৰিছিলে বাৰু? মানে মাৰ সমান কোনো হ'ব নোৱাৰে পৃথিৱীত, হয়। ইমানেই আৰু মনৰ কথা শ্বেয়াৰ কৰিলোঁ।